নমস্কাৰ এন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰে আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম ৰজাভেটা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি সঞ্জীৱ হাজৰিকাৰ নেতৃত্বত ডিব্ৰুগড়ৰ কদৰ্যময় জিৰণীচৰাত চাফাই অভিযান 2024-25 সাধাৰণ বাজেটত অসমৰ বান পৰিস্থিতি সন্দৰ্ভত বিশেষ সাহায্য প্ৰদানৰ সিদ্ধান্ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ তিনিচুকীয়া জিলাত সংঘটিত হৈছে এক নৃশংস ঘটনা গাৰ্বেল লাকৰা নামৰ লোকজনে অসুস্থ মাতৃ বুধুনী লাকৰাক ঘৰৰ পাছফালে গাঁত খান্দি জীৱন্তে পুতিলে মাতৃক ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্যৰে বজালী বমাখাটৰ ধীৰাজ তালুকদাৰ নামৰ এগৰাকী যুৱকৰ আশা সধিয়া প্ৰচেষ্টা সদিয়াৰ পৰা ধুবুৰীলৈ আল্ট্ৰা মাৰাথন যুৱকজনৰ এতিয়া বিতং বাতৰি ডিব্ৰুগড়ৰ নতুন গাঁৱৰ সমীপৰ কদৰ্যময় জিৰণীচৰাত ৰজাভেটা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি সঞ্জীৱ হাজৰিকাৰ নেতৃত্বত আজি এক চাফাই অভিযান স্বচ্ছতাই ঈশ্বৰৰ প্ৰণয়তা এই শ্লোগানেৰে ডিব্ৰুগড়ৰ নতুন গাঁৱৰ সমীপৰ কদৰ্যময় জিৰণীচৰাত ৰজাভেটা গাঁও পঞ্চায়তৰ চলিল চাফাই অভিযান দীৰ্ঘদিন ধৰি জাবৰৰ ডাষ্টবিনলৈ পৰিণত হোৱা ডিব্ৰুগড়ৰ ৰজাভেটা গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং ৱাৰ্ডৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে থকা জিৰণীচৰা ডিব্ৰুগড় পৌৰ নিগমৰ সহযোগত পঞ্চায়তৰ সদস্যা কৰ্মকৰ্তাসকলে স্বচ্ছ ভাৰত অভিযানৰ অধীনত পৰিষ্কাৰ কৰি এতিয়া প্ৰশংসাৰ প্ৰাপ্ত হৈছে স্থানীয় ৰাইজৰ দৃষ্টিত উল্লেখ্য যে দীৰ্ঘদিন ধৰি জল্পনা কল্পনাৰ মাজেৰে দিন অতিবাহিত কৰা স্থানীয় ব্যক্তিৰ অভিযোগৰ ভিত্তিত জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে আজি চাফাই অভিযান চলাই ৰজাভেটা গাঁও পঞ্চায়তে ইফালে পঞ্চায়তৰ প্ৰাক্তন সভাপতি সঞ্জীৱ হাজৰিকাৰ নেতৃত্বত চলা এই অভিযানৰ সময়ছোৱাত প্ৰাক্তন সভাপতিগৰাকীয়ে চহৰ নগৰ আৰু পঞ্চায়তৰ অন্তৰ্গত সমূহ অঞ্চল পৰিষ্কাৰ কৰি ৰখাত সহযোগিতা কৰিবলৈ বিনম্ৰ আহ্বান জনায় ৰাইজক লগতে অঞ্চলসমূহত পুনৰ জাবৰ পেলালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জৰিমনাও ভৰিব লাগিব বুলি উল্লেখ কৰে অভিযানত পঞ্চায়তৰ সচিবসহ ৱাৰ্ড সদস্য জুনুমণি দাস আৰু বৰ্ণালী বৰা উপস্থিত থাকে এইটো এটা আমাৰ এটি জ্বলন্ত সমস্যাই আছিল পঞ্চায়তৰ আমাৰ ৱাৰ্ডৰ সদস্যগৰাকীয়ে প্ৰতিবাৰে এই কথাটো আমাক অৱগত কৰিছিল স্থানীয় এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত আমাৰ আয়ুক্ত মহোদয়ে আমাক পৰামৰ্শ দিছিল আৰু সেই পৰামৰ্শৰ ভিত্তিত আমি পৌৰসভাৰ ডেপুটি মেয়ৰৰ লগত আলোচনা কৰি যৌথভাৱে আজি আমি এই জাবৰ নিষ্কাশনটো দূৰ কৰিছোঁ আৰু আমি ৰাইজক আহ্বান জনাইছোঁ যাতে ইয়াত যাতে আৰু কোনো ধৰণৰ লেতেৰা আৱৰ্জনা জাবৰ নেপেলায় যদি তেওঁলোকে আকৌ পুনৰ ইয়াত জাবৰ লেতেৰাখিনি ইয়াত পেলাব আহে তেতিয়া স্বচ্ছ ভাৰতৰ মিছনৰ অধীনত আমি তেওঁলোকক জৰিমনা বিহীন কৰিম গতিকে আমি স্থানীয় ৰাইজৰ সহযোগ বিচাৰিছোঁ যাতে এটি কথা আছে স্বচ্ছতাই ঈশ্বৰৰ প্ৰয়াণতা গতিকে আমি ডিব্ৰুগড় এখন 180 বছৰীয়া যিখন ব্ৰিটিছৰ যিখন চহৰ ভাৰতবৰ্ষৰ বুকুত দ্বিতীয় কৰ দিয়া চহৰ আছিল বাণিজ্যিক কেন্দ্ৰত গতিকে চহৰখন আমি সকলোৰে দায়িত্ব আছে যে আমি অলপ পৰিষ্কাৰকৈ ৰাখোঁ সেই ভিত্তিতে আমি আজি এই আৱৰ্জনাখিনি দূৰ কৰাৰ ক্ষেত্ৰত আমি পঞ্চায়তৰ আমাৰ সচিব মহোদয় আছে আমাৰ সদস্যসকল আছে আৰু স্থানীয় ৰাইজৰ সহযোগত আমি আজি এই জাবৰ নিষ্কাশনটো দূৰ কৰিছোঁ ৰাইজক এই অনুৰোধ জনাম এই জেগাত ঠাইডোখৰ চাফা হৈ যোৱাৰ পিছত ইয়াত যাতে আকৌ জাবৰ নেপেলায় আৰু ইয়াত যদি আকৌ জাবৰ পেলোৱা হয় তেতিয়া আমি স্বচ্ছ ভাৰত মিছনৰ অধীনত তেওঁলোকক জৰিমনা বিহিম আৰু স্বচ্ছতাই পৰম ধৰ্ম স্বচ্ছতা থাকিলে আমাৰ স্বাস্থ্যও ভাল হৈ থাকিব আৰু আমাৰ সকলো পিনৰ পৰা পৰিৱেশটো ভাল হৈ থাকিব ৰাইজক মই ৰজাভেটা গাঁও পঞ্চায়তৰ তৰফৰ পৰা অনুৰোধ জনাম যে ইয়াত আকৌ যাতে জাবৰ নেপেলায় আৰু তেওঁলোকেও যাতে জাবৰৰ আমাৰ যি সজাগতা আমাৰ স্বচ্ছ ভাৰত মিছনৰ অধীনত যি সজাগতা চলি আছে সেই সজাগতা তেওঁলোকেও অংশীদাৰী হওক আৰু তেওঁলোকেও আমাৰ ৰজাভেটা গাঁও পঞ্চায়তৰ লগতে ডিব্ৰুগড় চহৰখনক এখন স্বচ্ছ জিলা হিচাপে গঢ়ি তুলিবলৈ আমাক সহযোগ কৰক পৰৱৰ্তী সময়ত আমাৰ যি চৰকাৰৰ নিৰ্দেশনা আহিব আমাৰ জিলাৰ ফালৰ পৰা যি নিৰ্দেশনা হ'ব সেই সকলো নিৰ্দেশনা আমি আমাৰ গাঁও পঞ্চায়তৰ সকলো সদস্যৰ লগত লগ হৈ আমি আগুৱাই যাম আৰু পৰৱৰ্তী সময়ত এনেকুৱা কাৰ্যসূচী আমাৰ চলি থাকিব ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন বাজেটত স্থান পালে অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত বিশেষ সাহায্য প্ৰদানৰ ঘোষণা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ 2024 আৰু 25ৰ সাধাৰণ বাজেটত অসমৰ বান পৰিস্থিতিৰ উপৰিও আন কেইবাটাও বিষয়ৰ সিদ্ধান্ত গ্ৰহণ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে আজি 2024-25 সাধাৰণ বাজেটত অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ পেকেজ প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে বিত্তমন্ত্ৰীয়ে। বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত এই ঘোষণা কৰি কয়
যে অসমক প্ৰতি বছৰে ভয়ংকৰ বানে ধুই যায়। বানৰ ফলত ৰাজ্যখনত বিস্তৰ ক্ষতি হয়। এই ক্ষয়ক্ষতিৰ পৰিমাণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ বান সৃষ্টি কৰা প্ৰায়বোৰ নদীৰ উৎস বহিৰ্দেশত আছে। তথাপিও এই দিশটোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰিব। উল্লেখ কৰা প্ৰয়োজন যে সমগ্ৰ দেশৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ 2024-25 বৰ্ষৰ বাজেটত 11,500 কোটি টকা ধাৰ্য কৰা হৈছে। এই ধনেৰে দেশৰ বান বিধ্বস্ত ৰাজ্যকেইখনত বিশেষ আঁচনি গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে। লগতে কৃষিৰ বাবে 1.52 লাখ কোটি টকা ধাৰ্য এইবাৰৰ বাজেটত 2024-25 সাধাৰণ বাজেটত কৃষকৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। আনহাতে আন কেইবাটাও সিদ্ধান্ত এই বাজেটত গ্ৰহণ কৰা হৈছে। যেনে মহিলাৰ বাবে 3 লাখ কোটি টকা ব্যয় কৰিব কেন্দ্ৰই। 5 বছৰত 4.1 কোটি যুৱকৰ বাবে নিয়োগ সৃষ্টিৰ লক্ষ্য। 6 কোটি যুৱকৰ ভূমি পঞ্জীয়ন কৰাৰ বাবে প্ৰস্তাৱ। 5 বছৰলৈ কৃষকলৈ বিনামূলীয়া ৰেচন। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 3 কোটি অতিৰিক্ত গৃহ নিৰ্মাণৰ প্ৰস্তাৱ। 1 কোটি শিক্ষাৰ্থীক 10 লাখ টকা পৰ্যন্ত 1 কোটি শিক্ষাৰ্থীক 10 লাখ টকা পৰ্যন্ত প্ৰদান কৰা হ'ব শিক্ষা ঋণ। গ্ৰাম উন্নয়নৰ বাবে 2.66 লাখ কোটি ধাৰ্য বাজেটত। যুৱ শক্তি বিকাশৰ বাবে বাজেটত 2 লাখ কোটি ধাৰ্য ইত্যাদিৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় 2024-25 বাজেটত। নিউজ ডেস্ক AN টেলিভিছন। আহিছো পৰৱৰ্তী বাতৰিলৈ। নাহৰকটীয়াৰ চাহ বাগিচাৰ নিবাসী অৰ্জুন বাউৰী নামৰ যুৱকক ছাগলী চোৱাৰ সন্দেহত দাৰে ঘপিয়াই অতি নিশংসভাৱে হত্যা কৰিলে নাহৰকটীয়া চাহ বাগিচাৰ এহাল দম্পতীয়ে। নাহৰকটীয়াত ছাগলী চোৱাৰ সন্দেহত এজন যুৱকক দাৰে ঘপিয়াই অতি নিশংসভাৱে হত্যা কৰিলে নাহৰকটীয়া চাহ বাগিচাৰ এহাল দম্পতীয়ে। তাৰ পিছতেই দোষীক কঠোৰতম শাস্তিৰ দাবীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নাহৰকটীয়া আৰক্ষী থানাত। জানিবলৈ পৰা মতে নাহৰকটীয়া চাহ বাগিচাৰ নিবাসী অৰ্জুন বাউৰী নামৰ যুৱকজনে সোমবাৰে সন্ধিয়া ঘৰলৈ আহি থকাৰ অৱস্থাত নাহৰকটীয়া চাহ বাগিচাৰ 17 নং লাইনত এটা ছাগলীক ভৰিৰে গোৰ মাৰি দিয়াত ছাগলীটোৱে চিঞৰি উঠাত লাইনটোৰ নিবাসী অনুপ গোৱালা আৰু তেওঁৰ পত্নী ইন্দু গোৱালাই ছাগলী চোৰৰ সন্দেহত অৰ্জুন বাউৰীক এখন দাৰে খেদি শৰীৰৰ বিভিন্ন অংশত প্ৰহাৰ কৰাত যুৱকজনক নাহৰকটীয়া অসামৰিক চিকিৎসালয়লৈ অনা হয়। যদিও চিকিৎসকে অৰ্জুন বাউৰীক মৃত বুলি ঘোষণা কৰে। আৰু তাৰ পিছতেই হত্যাকাণ্ডত অভিযুক্ত অনুপ গোৱালা আৰু তেওঁৰ পত্নী ইন্দু গোৱালাক গ্ৰেপ্তাৰ কৰিবলৈ পৰিয়ালৰ লোকে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষক নিৰ্মল ঘোষ, নাহৰকটীয়াৰ ৰাজচক্ৰ বিষয়া শৰৎ গগৈ আৰু জয়পুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া উত্তম মালাকাৰ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। 17 নম্বৰ লাইনত সকাম আছিলে আজি, তাতে গৈছিলে। অলপ চলপ পানী খাইছিলে, বেছি খোৱা নাছিলে। তা আহোঁতে মানে ছাগলী এটা দেখিলে তেনেকৈ গোৰ মাৰি দিলে ছাগলীটো। ছাগলী মানে চিঞৰি দিলে। তো তাহাঁতি ভাবিলে যে চুৰ কৰিব আহিছে ছাগলী বুলি দা চাহ লৈ কিনি আহি কিনি তাক মানে পূৰা কাটি আছে, মানে ঘাপ মাৰি আছে তাক। ঘাপ মাৰোঁতে সি পলাওঁতে মানে আধা আছে মানে সি পৰি গ'ল। তাহাঁতি চবেই বিচাৰি আছে বাগানতে বিচাৰি আছে। তাক পালে নহয়, এনেকৈ ডিঙি তেনেকৈ ধৰি কিনি এনেকৈ টানি আনি কিনি আৰু থিয় হৈ কৰাই কিনি এনেকৈ লৈ কিনি একদম লাত মাৰি দিলে, মানে লাত মাৰি দিলে এনেকৈ হৈ পৰি গ'ল মানুহটো পৰি গ'ল। তাৰপিছত মই দূৰৰ পৰা চাইছোঁ, মই চিনি পোৱা নাই যে মোৰ ল'ৰাটোহে হয় বুলি। তাৰপিছত মই গৈ পালোঁ, তাত সোমালোঁ মই বাগানত, চাইছোঁ সি হয়। আৰু মই অকলে আছোঁ, হোটেলৰ মানুহখিনি বহুত আছে তাত। তাৰপিছত মই সুধিলোঁ মই কি হৈছে বুলি, সি একো মাত দিয়া নাই। তাৰপিছত মই আকৌ কি কৰিম কি নকৰি বুলি আকৌ তাৰ পৰা আহি কিনি আকৌ লাইনত আহিলোঁ। লাইনত আহি কিনি আকৌ মানুহখিনি ক'লোঁ এনেকৈ তেনেকৈ কথা হ'ল বুলি। তাৰ মানুহখিনি চবেই গৈছে তাত বাগানত গ'ল। তাৰপিছত তাৰ খুৰাহঁতি গ'ল, তাৰ খুৰাহঁতি দাঙি মেলি আকৌ লৈ আনিছে ৰাস্তাত কৈছে মই পানী খাম। তাৰ খুৰী আছিলে, তাৰ খুৰীয়েকে ৰাস্তাৰ পানী উঠাই কিনি তাক খুৱাইছে। সি পানী অনুপ গোৱালাই ঘাপ মাৰিছে, তাৰ লগত আছিলে তাৰ মাইকীটো আছিলে, তাৰ মাকো আছিলে। তাৰপিছত আৰু এটা মাইকী মানুহ আছিলে তাৰ লগত। নাহৰকটীয়া বাগানত এটি অতি দুখদায়ক এটা ঘটনা ঘটিছে। অৰ্জুন বাউৰী নামৰ ল'ৰা এটাক সেই একেখন বাগানেৰে অনুপ গোৱালা নামৰ ব্যক্তি এজনে ছাগলী চুৰ কৰিছে বুলি কৈ তেখেতক নিৰ্মমভাৱে যি হত্যা কৰিছে, দাৰে ঘপিয়াইছে, কাটিছে, এইটো আমি অতি দুখ প্ৰকাশ কৰিছোঁ। আৰু যিজন ব্যক্তিয়ে এই ঘটনাটো ঘটিছে, অনুপ গোৱালা হওক বা তেওঁৰ পৰিবাৰৰ যি কেইজন ব্যক্তি এইটো ঘটনাটো ঘটিছে, হত্যা কৰিছে, তেওঁলোকক পুলিচ ইতিমধ্যে কৰায়ত্ব কৰিছে বুলি আমি গম পাইছোঁ। আৰু তেওঁলোকক কঠোৰ ব্যৱস্থা কৰিব লাগে, তেওঁলোকে শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। আৰু যাতে বাগিচাত এনেকৈ ধৰণৰ যাতে ঘটনা নহয়, তাৰ কাৰণে পুলিচ প্ৰশাসনেও ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।
শেহতীয়াকৈ অৰ্জুন বাউৰীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত অভিযুক্ত অনুপ গোৱালা আৰু তেওঁৰ পত্নী ইন্দু গোৱালাক নাহৰকটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মানথান জেৰা অব্যাহত ৰখাৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত দাখন বিচাৰি আৰক্ষীয়ে বাগিচাখনত অভিযান অব্যাহত ৰাখিছে। ঘটনাটো আমি আজি ঠিক 6:30মান বজাত খবৰ পাইছোঁ নাহৰকটীয়া টি ষ্টেটত পুৰণা লাইনত এটা ব্যক্তিক মাৰপিট কৰি থকা ঘটনা আমাৰ খবৰ আহিছে। সেই মৰ্মে আমাৰ পুলিচ নাহৰকটীয়া থানাৰ পৰা গৈছে। গৈ উঠি এজন ব্যক্তি, তেখেতৰ নাম হ'ল অৰ্জুন বাউৰী, তেখেতক মাৰপিট কৰিছে। তেখেতক জখম অৱস্থাত আনি তেখেতক নাহৰকটীয়া CHCত ভৰ্তি কৰোৱা হয়। গতিকে চিকিৎসাধীন অৱস্থাত তেখেতৰ মৃত্যু হৈছে। তেওঁক মাৰপিট কৰিছে, কিহেদি মাৰিছে আমি এতিয়া ক'ব নোৱাৰিম। প্ৰাৰম্ভিক পৰ্যায়ত তদন্ত চলি আছে। তেখেতৰ জখমৰ আঘাত আছে, ভৰিত আছে, পিঠিত আছে, হাতত আছে। হয়, তেখেতৰ দেউতাক মানে যোন ঢুকাইছে তেখেতৰ দেউতা মণ্টু বাউৰীয়ে FIR এখন দিছে। তাতে 3জন মানুহৰ নাম মেনশ্যন কৰিছে, তাৰে 2জন মানুহ আমি কৰায়ত্ব কৰিছোঁ। আমি অনুপ গোৱালা আৰু আমাৰ তেখেতৰ ৱাইফ শ্ৰীমতী ইন্দু গোৱালাক আমি কৰায়ত্ব কৰিছোঁ। এতিয়া ইনিচিয়েল ষ্টেজত আমাৰ আছে ইনভেষ্টিগেশ্যন, আপোনালোকক ডিটেইলছত ক'ব নোৱাৰিম। তেখেতসকলৰ একেটা টি ষ্টেটতে তেখেতসকলৰ ঘৰ, তেখেতসকলৰ মাজতে কিবা এটা লৈ বাদ বিবাদ লৈ কাজিয়াটোৰ সূত্ৰপাত হৈছে। তেনেকুৱা মানুহে কৈ আছে, কিন্তু আমাৰ তদন্ত এতিয়ালৈকে পোহৰলৈ অহা নাই। আমাৰ পোহৰলৈ আহিলে আপোনালোকক জনাবলৈ সক্ষম হ'ম। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি লৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। তিনিচুকীয়া জিলাৰ ফিলবাৰী চাহ বাগিচাৰ 1 নম্বৰ লাইনত সংঘটিত হৈছে এক নৃশংস ঘটনা। নিজ মাতৃক গাঁত খান্দি জীৱন্তে পুতি দিলে দানৱ সদৃশ পুত্ৰই। নিজ মাতৃক গাঁত খান্দি জীৱন্তে পুতি দিলে পুত্ৰই। তিনিচুকীয়া জিলাৰ ফিলবাৰী চাহ বাগিচাৰ 1 নম্বৰ লাইনত সংঘটিত হৈছে এই ঘটনা। গাব্ৰিয়েল লাকৰা নামৰ লোকজনে নিজৰে মাতৃ বুধুনী লাকৰাক ঘৰৰ পাছফালে গাঁত খান্দি পুতি দিয়ে। ঘটনাৰ বিষয়ে স্থানীয় লোকসকল অৱগত হোৱাত আৰক্ষীক খবৰ দিয়া হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গাঁতৰ পৰা উদ্ধাৰ কৰে মাতৃগৰাকীক। স্থানীয় লোকসকলে জানিব দিয়া অনুসৰি গাঁতৰ পৰা খান্দি উলিওৱাৰ সময়তো কিছু পৰিমাণে উশাহ নিশাহ লৈ আছিল মাতৃগৰাকীয়ে। প্ৰায় 8-10 বছৰৰ পৰা পেৰালাইচিছ হৈ পৰি আছিল মাতৃগৰাকী। সুদীৰ্ঘ বছৰ ৰোগীয়া মাতৃক শুশ্ৰূষা কৰি আহিছিল পুত্ৰই। কিন্তু আজি কিয় এইদৰে নিজ মাতৃক জীৱন্তে সমাধিস্থ কৰিলে সেয়া আশ্চৰ্যৰ বিষয়। ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে গাব্ৰিয়েল লাকৰাক। ডিউটিৰ পৰা আহোঁতে খবৰ পালোঁ যি আমাৰ ফিলবাৰী 1 নম্বৰ আৰ্মি কেম্প লাইনৰ যি গাব্ৰিয়েল লাকৰা বুলি কয় ল'ৰাটো, সি নিজৰ মাক মানে পিছফালে বাৰীৰ ফালে এনেকুৱা গাঁত খান্দি পুতি দিছিলে বোলে। তো অলপ দেৰিৰ পিছত মানুহবিলাকে চালে, সেয়ে কোনোবাই পুলিচক জনালে। তেতিয়া পুলিচ আহি সিহঁতক লৈ গৈছে। যেতিয়া গাঁতত পুতিছিলে তেতিয়া মানে মৰা নাছিলে বুলি শুনিছোঁ, আৰু যেতিয়া গাঁতৰ পৰা ওলালে তেতিয়াও অলপ মানে সি তাৰ উশাহটো চলি আছিল। আৰু ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। ৰাজ্যত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰীৰ সংখ্যা। ধ্বংসৰ গৰাহত যুৱ প্ৰজন্ম। এনে সময়তে ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে এগৰাকী যুৱকৰ আকুসুধীয়া প্ৰচেষ্টা।
चलो तो हिंदुस्तान चले तुम चलो तो हिंदुस्तान चले ড্ৰাগছমুক্ত অসমৰ লক্ষ্যৰে শদিয়াৰ পৰা ধুবুৰীলৈ আল্ট্ৰা মাৰাথন এজন যুৱকৰ বজালী বমাখাটৰ ধীৰাজ তালুকদাৰে শদিয়াৰ পৰা আৰম্ভ কৰিছে এই মাৰাথন দৌৰ 12 দিনত প্ৰায় 800 কিলোমিটাৰ পথ দৌৰি যুৱকজনে ড্ৰাগছ মুক্তকৰণৰ বাবে ৰাজ্যজুৰি সজাগতাৰ সৃষ্টি কৰিব এনে বৃহৎ দূৰত্বৰ আল্ট্ৰা মাৰাথনে লাভ কৰিছে বিশেষ চৰ্চা ড্ৰাগছৰ সজাগতাৰ বাবে বিভিন্নজনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও এই যুৱকজনৰ ব্যতিক্ৰমী কাৰ্যত বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠান দল সংগঠন আৰু ব্যক্তি বিশেষৰ পৰা লাভ কৰিছে অফুৰন্ত সঁহাৰি অকৃত্ৰিম মৰম আৰু স্নেহভৰা সুভাষিক শদিয়াৰ পৰা ধুবুৰী আপোনাৰ এপ্ৰক্সিমেটলি 800 কিলোমিটাৰ দূৰত্ব হ'ব এইটো মানে কি অসমত বহুত ডাঙৰ এইটো এটা মানে ৰোগেন হৈ গৈছে মানে যিটো মানে ড্ৰাগছৰ নতুন প্ৰজন্ম ল'ৰাবিলাক মানে কি বেয়াৰ ফালে অভিমুখী হৈছে তো সেইকাৰণে ভাবিছোঁ ড্ৰাগছ মুক্ত অসম কৰাৰ কাৰণে এইটো এটা প্ৰতিজ্ঞা হিচাপত মই লৈ কিনে মাৰাথনটো মই আৰম্ভ কৰিছোঁ আৰু মোৰ এই যিটো এক্টিভিটিৰ পৰা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে মানে অলপ স্পৰ্টৰ ছাইডত অলপ খেল ধেমালি ছাইডত অলপমান সেই হয় ভাল খায় সেইটোৱে মোৰ পৰা মানে এই ভাবিছোঁ আৰু বাকী বেলেগ নহয় আৰু এইটো এক্টিভিটিত যিসকল মানুহে ৰাস্তাত বা মানে যিটো এইবিলাক সংগঠনৰ পৰা মোক সহায় কৰিছে সহযোগ কৰিছে সিহঁতক বহুত ধন্যবাদ আপোনালোক বহুত ধন্যবাদ এই যাত্ৰাটো আপোনালোক কেইদিনীয়া হ'ব এইটো মোৰ আপোনাৰ টোটেল শদিয়াৰ পৰা ধুবুৰীলৈ 12 দিনৰ কাৰ্যসূচী 12 দিনত এইটো আমাৰ ৰাতিপুৱা 3টা বজাত আমাৰ ৰানিং ষ্টাৰ্ট হয় ৰাতিপুৱা 9টা 10টা বজালৈকে দিনত ৰ'দৰ কাৰণে মানে অলপমান ৰেষ্ট লোৱা হয় বাকী গধূলি আপোনাৰ 5টা 4টা বজাৰ পৰা আৰম্ভ হয় আৰু তাৰপিছত ৰাতি 9টা 10টা বজালৈকে এনেকৈ বিভিন্ন প্ৰান্তৰ ৰৈ আপোনালোকে এনেকৈ সজাগতামূলক এনেকুৱা ধৰণৰ ৰাইজৰ মাজত ৰৈ তেওঁলোকৰ মাজত তেনেকুৱা সজাগতা সৃষ্টি কৰে নেকি হয় মানে কি যেনেকৈ আমি দৌৰি আহিছোঁ বহুত গাঁও বুলি আমি হৈ আহিছোঁ তাৰে লোকেল মানুহবিলাকে বা তাৰে মানে মানুহবিলাকে আমাক বহুত সহায় কৰিছে আৰু সিহঁতে যিটো আমাৰ মানে যিটো উদ্দেশ্য ড্ৰাগছমুক্ত অসম বুলি সেইটো বহুত ভাল পাইছে উদ্দেশ্যটো আৰু মানে কি সিহঁতে ভাল উদ্দেশ্য বুলিয়ে কৈছে সিহঁতে মানে বহুত মানে কি সমৰ্থন পাইছোঁ সিহঁতৰ পৰা বাকী সি আৰু মানে আশা কৰিছোঁ অসমখন ড্ৰাগছমুক্ত হওক ব্যুৰো ৰিপৰ্ট AN টেলিভিছন আহিছো অন্য এক বাতৰিলৈ লাহোৱালৰ ছাত্ৰ ছাত্ৰীক এথিকেল হেকিঙক লৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লাহোৱাল আঞ্চলিক সমিতিয়ে 7 দিনীয়াকৈ এথিকেল হেকিং আৰু ট্ৰেইনিং শীৰ্ষক এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে সাইবাৰ অপৰাধীয়ে বহু মানুহক দেউলিয়া কৰিছে অজ্ঞাতে সাইবাৰ অপৰাধীয়ে বেংকৰ একাউণ্টৰ পৰা ধন হৰলুকি কৰি বহু লোকক দেউলিয়া কৰিছে ডিপ ফেক ফটো ভিডিঅ' যোগে মানুহক বদনাম কৰা হয় সামাজিক মাধ্যমৰ একাউণ্ট মেইল হেক কৰা হয় ইণ্টাৰনেট স্মাৰ্টফোন আৰু ডিজিটেল যুগত মানুহ তেতিয়াই সাইবাৰ অপৰাধীৰ আক্ৰমণৰ বলি হ'ব পাৰে যাৰ বাবে এতিয়াৰ প্ৰজন্মক সাইবাৰ অপৰাধ ৰোধৰ প্ৰশিক্ষণৰ প্ৰয়োজন কেনেদৰে ছাত্ৰ সমাজ তথা যুৱ প্ৰজন্মই সাইবাৰ অপৰাধ ৰোধ কৰিব তাকে প্ৰশিক্ষণ দিবলৈ বিশেষ ব্যৱস্থা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত নাচ গানৰ প্ৰশিক্ষণ দিয়াৰ পৰিৱৰ্তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লাহোৱাল আঞ্চলিক সমিতিয়ে 7 দিনীয়াকৈ এথিকেল হেকিং আৰু ট্ৰেইনিঙৰ শীৰ্ষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে গ্ৰীষ্ম বন্ধ উপলক্ষে 16 জুলাইৰ পৰা 22 জুলাইলৈ অনুষ্ঠিত কৰা এথিকেল হেকিং আৰু ট্ৰেইনিং প্ৰশিক্ষণ শিবিৰৰ সামৰণি পৰে সামৰণি অনুষ্ঠানত শিবিৰত অংশ লোৱা লাহোৱাল অঞ্চলৰ প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে জাতীয় সংগঠনটোৱে এই অনুষ্ঠানতে হাতখোলা গাঁৱৰ খেতিয়ক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সমাজকৰ্মী নিপেন দত্তক শ্ৰেষ্ঠ অভিভাৱকৰ সন্মান প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লাহোৱাল আঞ্চলিক সমিতি আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় গোটে এই অনুষ্ঠানত লাহোৱালস্থিত SKS ইংলিছ একাডেমীৰ মুখ্য পৰিচালন সঞ্চালক ডক্টৰ দয়ানন্দ শাহ মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰশিক্ষণৰ যোগেদি শিক্ষাৰ্থীক হেকিঙৰ বিভিন্ন দিশত জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিছে নিৰ্দিষ্ট দক্ষতা সামৰি অনাগত দিনত সমাজখনক সাইবাৰ সুৰক্ষা সম্পৰ্কে শিক্ষাৰ্থীসকলে সজাগ কৰিব পাৰিব বুলি আমি আশাবাদী
লাহোৱাল প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত 7 দিনীয়াকৈ অনুষ্ঠিত গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰত লাহোৱাল অঞ্চলৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত নিষ্ঠা আৰু সক্ৰিয় অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীক ভূয়সী প্ৰশংসা কৰিছে যুৱ ছাত্ৰ পৰিষদে। এই প্ৰশিক্ষণ শিবিৰত অংশ লৈ হেকিঙৰ বিভিন্ন দিশত জ্ঞান আৰু দক্ষতা বৃদ্ধি পোৱা ছাত্ৰ ছাত্ৰীয়ে সমাজখনক চাইবাৰ সুৰক্ষা সম্পৰ্কে সজাগ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লাহোৱাল আঞ্চলিক সমিতিয়ে। লাহোৱাল আঞ্চলিক সমিতি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি পদক্ষেপ লৈছে আমি সঁচাই লেটেকলৰ পবিত্ৰ মঞ্চৰ পৰা তেখেতলোকলৈ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ। এনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ লগতে সামাজিক দিশ অৰ্থনৈতিক দিশত তেখেতলোকে লাগি যাওক আৰু লাহোৱাল অঞ্চলৰ লগতে সমগ্ৰ অসমক তেখেতে উজ্বলা আৰু আমি এতিয়া অনুভৱ কৰিছোঁ ৰাজপথৰ আন্দোলনে যথেষ্ট নহয়, ইয়াত আমাৰ শিক্ষাগত আন্দোলনৰ খুব প্ৰয়োজন আহি পৰিছে। লাহোৱালত ইয়াৰ আৰম্ভণি হৈছে আৰু লগতে আমি এই যিজন অভিভাৱক নিপেন দত্ত ডাঙৰীয়া তেখেত হৈছে যে আমি দেখিলোঁ তেখেতক জনাবলগীয়া শ্ৰেষ্ঠ অভিভাৱক জনাবলগীয়া এজন ব্যক্তি। তেখেতৰ উত্তৰ পুৰুষক যেনেধৰণে প্ৰতিষ্ঠা কৰিছে সমাজৰ মাজত আমি নিজে গৌৰৱ অনুভৱ কৰিছোঁ যে তেনেকুৱা এজন ব্যক্তিক আমি এনে এটা বঁটা আমি আগবঢ়াইছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। সোমবাৰে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই জনতা ভৱনত ৰাজ্যখনৰ নিচামুক্তিৰ কেন্দ্ৰসমূহ পৰিচালনাৰ বাবে নীতি নিৰ্দেশনাৰ প্ৰস্তুতৰ অন্তিমখন বৈঠকত অধ্যক্ষতা কৰি বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰে। অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে জনতা ভৱনত ৰাজ্যখনৰ নিচামুক্তি কেন্দ্ৰসমূহ পৰিচালনাৰ বাবে নীতি নিৰ্দেশনা প্ৰস্তুতৰ অন্তিমখন বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষেধাজ্ঞা পৰিষদৰ অধ্যক্ষৰ নেতৃত্বত বিষয়াসকল, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিব তথা আন বিষয়াসকল উপস্থিত থাকে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৯২টা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী তথা প্ৰতিনিধি উপস্থিত থকা বৈঠকত নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীসকলৰ অনুৰোধ মৰ্মে নীতি নিৰ্দেশনাৰ কিছু দফাত শিথিলতা অনা হৈছে যদিও নিচামুক্তি কেন্দ্ৰৰ আৱাসীসকলৰ স্বাস্থ্য কেন্দ্ৰৰ চাফ চিকুণতা, আন্তঃগাঁথনি আদিৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা কঠোৰভাৱে মানি চলিব লাগিব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ড্ৰাগছৰ কবলত পৰা ব্যক্তিসকলো সমাজৰে অভিন্ন অংশ আৰু এওঁলোকৰ প্ৰতি আমি সকলোৱে দায়বদ্ধ হৈ তেওঁলোকক পুনৰ মূল খুঁটিলৈ উভতাই অনাত সহায় কৰিব লাগিব। নিচামুক্তি কেন্দ্ৰ এটা কাৰাগাৰ নহয় বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই কয় যে আৱাসীসকলক সুস্থ কৰি তুলিবলৈ স্বাস্থ্যসন্মত পৰিৱেশ, চিকিৎসাৰ ব্যৱস্থা আৰু ন্যূনতম প্ৰয়োজনখিনি কেন্দ্ৰ এটাই দিবই লাগিব। সোমবাৰে গ্ৰহণ কৰা নীতি নিৰ্দেশনাসমূহ 1 আগষ্টৰ পৰা কাৰ্যকৰী কৰা হ'ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সকলো নিচামুক্তি কেন্দ্ৰই এই নীতি নিৰ্দেশনাসমূহ সম্পূৰ্ণ মানি চলিব লাগিব। কেন্দ্ৰসমূহত স্বাস্থ্য, পৰিৱেশ, খাদ্য আৰু চিকিৎসাৰ ক্ষেত্ৰত কোনোমতে আপোচ কৰা নহ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আনহাতে এটা কেন্দ্ৰত এগৰাকী ড্ৰাগছ আসক্ত ব্যক্তিক ভৰ্তি কৰোৱা হ'ব নে নহয় আৰু সুস্থ হোৱাৰ পাছত কেতিয়া ব্যক্তিগৰাকীক যাবলৈ দিয়া হ'ব সেয়া সম্পূৰ্ণৰূপে চিকিৎসকৰ প্ৰতিবেদন অনুসৰি কৰিব লাগিব বুলি আজি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। নিউজ ডেস্ক AN টেলিভিজন। হিন্দু মুছলমানৰ সম্পত্তিৰ নিৰ্দেশন দাঙি ধৰিলে নগাঁও কচুৱাবাসীয়ে। দুৰ্ঘটনাত মৃত্যু হোৱা কচুৱাৰ 2 যুৱকৰ মৃতদেহ হিন্দু মুছলমান উভয়ে দুখৰ সমভাগী হৈ সৎকাৰ কৰিলে শ্মশানত। হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে নগাঁও কচুৱাবাসীয়ে। দেওবাৰে নিশা বলবমলৈ যোৱাৰ পথত কঠীয়াতলীৰ বকুলঙত মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ নিহত হৈছিল এজন যুৱক আৰু এজন যুৱকক সংকটজনক অৱস্থাত নগাঁৱৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়তে মৃত্যু হৈছিল যুৱকজনৰ। যুৱক দুজন ক্ৰমে সঞ্জু শীল আৰু অপু বৰ্মন।
দুয়োজন যুৱকৰ ঘৰ কচুৱাত। দুয়োজন যুৱকৰ নশ্বৰ দেহ আহি ঘৰ পোৱাৰ পিছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ কচুৱা অঞ্চলতেই। দুয়োজন যুৱকৰ বাসগৃহত হিন্দু মুছলমানৰ অগণন গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হয়। আনহাতে যুৱক দুজনৰ শেষকৃত্য অনুষ্ঠানত হিন্দু মুছলমানসকলে জাতি বৰ্ণ নিৰ্বিশেষে অগণন গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে বিগত ৬০ বছৰৰ এই শ্মশানখনত দুজন সুঠাম যুৱকৰ শেষকৃত্য অনুষ্ঠানত হিন্দু মুছলমানে একেলগে ভাগ লৈ দুখৰ সমভাগী হোৱা দেখা পোৱাৰ উপৰিও এক সম্প্ৰীতিৰ অনন্য নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হ'ল। সঁচাকৈ ক'বলৈ গ'লে মই প্ৰথমে যেই দুজন যুৱক অকালতে কালি কামপুৰৰ হৈ কঠীয়াতলি যোৱাৰ পথত তেওঁলোকে অকাল দুজন মানুহৰ মৃত্যু হ'ল। এজনৰ নাম হ'ল সঞ্জুৰ শীল, আনজনৰ নাম অপু ওৰফে মধু বৰ্মন। অকাল মৃত্যুৰ কাৰণে আমাৰ এই অঞ্চলৰ সকলো হিন্দু মুছলমানৰ মাজত এটা ডাঙৰ শোকৰ ছাঁ পৰিছে। আৰু লগতে মই এইটো ঘোষণা কৰিব বিচাৰিছোঁ যে এই মুহূৰ্তত এই শ্মশানখন নিৰ্মাণৰ পিছত ৬০ বছৰৰ ভিতৰতে এই প্ৰথম দুটা য়ং ল'ৰা, অবিবাহিত বেচেলাৰ ল'ৰা একেলগে চিতা জ্বলিব এই মুহূৰ্তত। গতিকে এই অঞ্চলৰ সকলো মানুহ আজি এটা সমন্বয়ৰ ক্ষেত্ৰ পৰিণত এই শোকৰ দিনত হিন্দু মুছলমান একাত্মতাৰ শ্মশানত উপনীত হৈছে। মই ক'ব বিচাৰোঁ আমাৰ মাজত যে কিমান মিলা প্ৰীতি, আজি আমাৰ হিন্দু শ্মশান, হিন্দু মানুহ দুয়োটা ল'ৰা, তাৰ মাজত আমাৰ এই শোকৰ অৱস্থা ভাগ ল'বলৈ, এই মৰ্মবেদনা ভাগ কৰি ল'বৰ কাৰণে আমাৰ ইছলাম ধৰ্মৰ হাজাৰ হাজাৰ মানুহে গোট খাইছে, তেওঁলোকৰ ঘৰতো গৈছে, শোক সন্তপ্ত পৰিয়ালৰ সমবেদনা দিছে, লগতে শ্মশান ভূমিত আহি উপস্থিত এতিয়াও আছে। গতিকে মই এটা বাৰ্তা দিব বিচাৰিছোঁ যে এদিন জন্মিলে মৃত্যু, মৰিলে জনম, শাস্ত্ৰত আছে, ধৰ্মত আছে, সকলো ধৰ্মত। গতিকে এই মুহূৰ্তত সকলো যে আমি মিলা প্ৰীতি, এই বাৰ্তাটো মিডিয়াৰ জৰিয়তে যাব লাগে। আৰু মই পুনৰবাৰ কৈছোঁ এই অঞ্চলৰ সকলো ৰাইজক, তেওঁলোকে দুটা অকাল মৃত্যুৰ কাৰণে তেওঁলোকৰ আত্মাৰ প্ৰতি যেন আল্লাহ ভগৱান সকলোৱে দোৱা কৰে, আত্মাৰ সদ্গতি কামনা কৰে, তেওঁলোকৰ ৰুহেৰ মাগফিৰাত কামনা কৰে। আৰু ময়ো এই শ্মশান মৃত্যু হৈ আজি এই হাজাৰ হাজাৰ মানুহৰ আগত হিন্দু মুছলমানৰ আমি ভাতৃত্ব দেখা পাইছোঁ। আপোনালোকে আমি একেলগে আছোঁ এতিয়ালৈকে। ৰাতিপুৱাৰ পৰা তেওঁলোকে কেতিয়া ডেড বডি আহিব, কেতিয়া পোষ্টমৰ্টম কৰিব, তেতিয়া ৰিলিজ দিব, এইখিনিলৈকে ঘৰতো হাজাৰ হাজাৰ মানুহ শ্মশান ভূমিত এটা একতাবদ্ধ যে মানুহ, আমি মানুহ হিচাপে মানৱ ধৰ্ম প্ৰচাৰ কাৰণে আমি হিন্দু মুছলমান ভাই ভাই আছোঁ, আগলৈকে থাকিম। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মেডিকেল চেলৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটিৰ সহযোগত পৰ্বতজোৰাত বানাক্ৰান্ত ৰাইজৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মেডিকেল চেলৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা কংগ্ৰেছ কমিটিৰ সহযোগত পৰ্বতজোৰাৰ দেৱীতলা বজাৰত বানাক্ৰান্ত ৰাইজৰ বাবে এক বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰে। বিনামূলীয়া চিকিৎসা শিবিৰ দুৱাৰ মুকলি কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মেডিকেল চেলৰ সভাপতি সুদক্ষ চিকিৎসক ডক্টৰ সাজিদ হুছেইনৰ নেতৃত্বত এটি চিকিৎসকৰ সজাতি দলে বানাক্ৰান্ত ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰে। সাংবাদিকৰ সাক্ষাৎকাৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীয়ে BTR প্ৰধান প্ৰমোদ বড়োক সমালোচনা কৰি কয় যে প্ৰমোদ বড়োৱে বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিয়া নাই। প্ৰমোদ বড়োক বানাক্ৰান্ত ৰাইজৰ চিকিৎসা সেৱা দিয়াৰ বাবে দাবী জনায়। প্ৰমোদ বড়ো ডাঙৰীয়াক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিবলৈ চেষ্টা কৰিছোঁ যে অকলেই দেৱীতলা বাজাৰত নহয়, আৰু ইয়াৰ লগতে এই একদিন, দুইদিন, তিনিদিনৰ মাজতে যাতে তিনিটা ঠাই আমি এইটো ছাৰ্ভে কৰা হ'ল, য'ত মানে একে পূৰা ফ্লাড এফেক্টেড এৰিয়া মানুহসকলে ইয়াত ভুক্তভোগী, তেখেতৰ কাৰণে যাতে আমাৰ আদম বাজাৰ, মদাঠি আৰু দামপুৰ, এইখিনি তিনিটা এৰিয়াত যদি তেখেত এই ফ্ৰী মেডিকেল কেম্পটো আনে, তেনেহ'লে মেক্সিমাম 15-20টা গাঁও গ্ৰামবিলাক কভাৰ হ'ব। এইটোৰ কাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়া যাতে এই নিউজটো পোৱাৰ লগে লগে আপুনি আপোনাৰ মানুহবিলাক ইয়াত পঠাই দিয়ক, ছাৰ্ভে কৰক, আৰু এই যে ফ্ৰী মেডিকেল কেম্পটো আনি ৰাইজক উপকাৰ কৰি দিয়ক। আমি এইখিনি প্ৰমোদ বড়ো ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ। কৰিব লাগিছিল, কৰা নাই, কৰিব কেনেকুৱা আপুনি অলপ চিন্তা কৰক। আজি যে বানপানীৰ ইমান অৱস্থা অসমবাসীয়ে, আৰু চবেই জানে এই ছিজনত কোনো বাদ নিদিয়া, আজি 20-30% অসমবাসীয়ে এই ফ্লাডত যে ইমান এফেক্ট হৈ আছে, জড়িত হৈ আছে, ইয়াৰ ব্যৱস্থা কৰিব লাগিছিল। কিন্তু সেইটো বাদ দি হিমন্ত বিশ্ব শৰ্মাৰ দৈনিক প্ৰেছ মিডিয়াৰ এটা বাচন দি আছে যে আমি কেনেকুৱা 40% মাইনৰিটিৰ পৰা মুক্ত হ'ব, সেইবিলাক এটা ভাষণ হয় নেকি? আৰু এটা কথা প্ৰমোদ বড়ো ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ, আপুনি অনতি পলমে আমাৰ এই অঞ্চলত দেৱীতলা, মহামায়া, কাজিগাঁও, শান্তিপুৰ,
কি কয় মধাটি খুটাবাগৰা দামপুৰ অঞ্চলত আপোনালোকে ইমিডিয়েট আমাৰ ৰাইজৰ হকে কাম কৰিবলৈ আৰু মেডিকেল কেম্প পাতিবলৈ আমি কি কয় মই ৰাইজ হিচাপে আপোনালোকক দাবী উত্থাপন কৰিছোঁ। অন্যথাই কিন্তু আগন্তুক দিনত আপোনালোকক কিন্তু ৰাইজে উচিত শিক্ষা দিব, আপোনালোকে মনত ৰাখিব। মুছাহাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুছলমানৰ জনসংখ্যা শতাংশ কিমান হ'ল তাক লৈ হিন্দু মুছলমানৰ ৰাজনীতি এৰি বনাক্ৰান্ত ৰাইজক দুখ দুৰ্দশাৰ বুজ লৈ সহায় কৰাৰ আহ্বান জনায়। ফ্লাডৰ সময়ত তেখেত ডাঙৰীয়া জিলা ডেপুটি কমিশ্যনাৰবিলাক লৈ পেলাই চাৰ্কল অফিচাৰবিলাক লৈ পেলাই ইয়াৰ জড়িত তেখেত মিটিং মাতিব লাগিছিল আৰু এডভাইচ লৈ পেলাই যি প্ৰকাৰে ৰাইজৰ আজাক ব্ৰাণপীড়িত ৰাইজৰ আজাক ফ্লাড এফেক্টেড ৰাইজৰ আজাক সহায় কৰিব লাগে সেইটোহে কৰিব লাগে। সেইটো নকৰাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখৰ সদায় যে 40% মুছলমান কেনেকুৱা অসমত আহিলে সেইবিলাক কথা নহয়। সেই গতিকে আমি আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সজাগ হ'বলৈ অলপ নম্ৰ হ'বলৈ অনুৰোধ জনাইছোঁ আসাম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হিচাপে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক এডভাইচ কৰিবা, আমাৰ অৰূপ দে ডাঙৰীয়াক, আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া তেখেতসকলে ইয়াত ঘূৰি ফুৰিবলৈ ছাৰ্ভে কৰিবলৈ তেখেতক পঠাই দিয়া। ৰাইজৰ আজা আপোনাৰ ধন্য দিব, ঈশ্বৰ আল্লাহ আপোনাৰ আশীৰ্বাদ দিব। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষীক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।